বৰভাগত ডিজিটেল শস্য জৰীপ 2025-26 আজিৰে পৰা আৰম্ভ হৈছে ডিজিটেল শস্য জৰীপ 2025-26 নলবাৰী জিলাৰ সকলো ৰাজচক্ৰৰ লগতে বৰভাগ ৰাজচক্ৰত আজিৰে পৰা আৰম্ভ কৰা হৈছে ডিজিটেল শস্য জৰীপ 2025-26 ইতিমধ্যে বৰভাগ ৰাজচক্ৰৰ চক্ৰ বিষয়া শাহনৱাজ ইকবালক অধ্যক্ষ মহকুমা কৃষি বিষয়া ঘনশ্যাম দাসক সদস্য সচিব কৃষি উন্নয়ন বিষয়া জ্যোতিষ্মান শইকীয়া জয়ন্ত কলিতাক সদস্য আৰু গাঁও প্ৰধান জলমিত্ৰ কৃষি সখী পশু সখী আৰু বেংক সখীসকলক অন্তৰ্ভুক্ত কৰি এখন 50জনীয়া কমিটি গঠন কৰি আজি বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত 55খন গাঁৱৰ 29,331টা কৃষিদাগৰ জৰীপ কাৰ্য আৰম্ভ হৈছে। এই ক্ষেত্ৰত কৃষি বিভাগ জলসিঞ্চন বিভাগ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ 18জন বিষয়া কৰ্মচাৰীক ছুপাৰভাইজাৰ হিচাপে আৰু 4জনক ভেৰিফায়াৰ হিচাপে নিয়োগ কৰা হৈছে। যোৱা 14 আগষ্টত এদিনীয়া প্ৰশিক্ষণৰ দ্বাৰা এই জৰীপ কাৰ্যসূচী 30 দিনৰ ভিতৰত সমাপ্ত কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত সকলো কৃষক তথা মাটিৰ গৰাকীক সহযোগ কৰাৰ বাবে উদ্যোক্তাসকলে আহ্বান তথা অনুৰোধ জনাইছে। এই কাৰ্যসূচীৰ আৰম্ভণিৰ সময়ত মহকুমা কৃষি বিষয়া ঘনশ্যাম দাস, কৃষি উন্নয়ন বিষয়া জ্যোতিষ্মান শইকীয়া, জয়ন্ত কলিতা, GIS এছিষ্টেণ্ট বৰভাগ ৰাজচক্ৰৰ প্ৰাঞ্জল মহন্ত, দীপ্তি ডেকা, কাকলি বৰুৱা, বেংক সখী উপস্থিত থাকে। ভাৰত চৰকাৰৰ এখন আঁচনি হ'ল মানে এগ্ৰিষ্টাক, য'ত নেকি 3টা কম্পনেণ্ট আছে। প্ৰথম কথাটো হ'ল কি আপোনাৰ ডিজিটেল ক্ৰপ ছাৰ্ভে, 2 নম্বৰটো হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰি, 3 নম্বৰটো হ'ল জিঅ' ৰেফাৰেঞ্চ ভিলেজ মেপিং। গতিকে ইয়াত এই 3টা ক্ৰপৰ এনেকুৱা প্ৰথম ডিজিটেল ক্ৰপ ছাৰ্ভে মানে এটা ৰেভিনিউ চাৰ্কলত থকা পথাৰৰ সকলোখিনি শস্য ডিজিটেলাইজ কৰা হ'ব। এইটো আজিৰ পৰা আমি বৰভাগ ৰেভিনিউ চাৰ্কলত আৰম্ভ কৰিছোঁ। ইয়াত 55খন গাঁৱত 29,331টা দাগত আমাৰ ছাৰ্ভে হ'ব, যাৰ কাৰণে 50জন ছাৰ্ভেয়াৰ, 18জন ছুপাৰভাইজাৰ আৰু 4জন ভেৰিফায়াৰ আমি ইয়াত নিয়োগ কৰা হৈছে। আৰু আজি 16 আগষ্টৰ পৰা এই কামটো আৰম্ভ হৈছে। আৰু ইয়াত এখন কমিটি আছে। এই কমিটিখনত বৰভাগৰ ৰাজচক্ৰ বিষয়া হ'ল অধ্যক্ষ, মহকুমা কৃষি বিষয়া মানে ইয়াৰ সদস্য সচিব, আৰু কৃষি উন্নয়ন বিষয়া মোৰ লগত আছে, কৃষি উন্নয়ন বিষয়া তেওঁ ৰামপুৰ, তেওঁ হ'ল সদস্য, আৰু GIS জয়ন্ত কলিতা হ'ল মেম্বাৰ। এই কমিটিখনে ইয়াত কাম কৰি আছে। ইয়াৰ পিছতে আমাৰ দ্বিতীয় কম্পনেণ্ট হ'ল কি ফাৰ্মাৰ ৰেজিষ্ট্ৰি। ইয়াৰ মানে ফাৰ্মাৰ ৰেজিষ্ট্ৰি এটা ফাৰ্মাৰ ID ক্ৰিয়েট কৰা হ'ব, যাৰ কাৰণে নেকি খেতিয়কসকলক মানে কি তেওঁলোকৰ মাটিৰ জমাবন্দী, আধাৰ কাৰ্ড আৰু আধাৰৰ লগত থকা মোবাইল নম্বৰটোৰ দ্বাৰা তেওঁক এটা ID ক্ৰিয়েট কৰা হ'ব। আৰু ইয়াৰ পিছৰ কথাটো হ'ল কি জিঅ' ৰেফাৰেঞ্চ ভিলেজ মেপিং, যে এজন মানুহৰ এখন পথত বিভিন্ন মানে ধৰক দাগত মাটি আছে, সেই দাগবিলাক কি মবিলাইজ কৰা হ'ব, এক কৰা হ'ব, সেইটো কম্পনেণ্ট। আৰু ইয়াৰ অংশ হিচাপে ডিজিটেল যিটো ক্ৰপ ছাৰ্ভে প্ৰত্যেক বছৰতে আৰম্ভ হয়। আৰু আজি আমি ডিজিটেল ক্ৰপ ছাৰ্ভে 2025-26 খাৰিফ গ্ৰীষ্মকালীন যিটো শস্যৰ আজিৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ। যদিও 45 দিন আছে, আমি 30 দিনত মানে সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে। নালাগে, খেতিয়কবিলাকে কোনো পইচা দিব নালাগে, কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো নালাগে। যিখিনি আমাৰ ছাৰ্ভেয়াৰ আছে, যিখিনি লোকে আমাৰ ছাৰ্ভেয়াৰ আছে, গাঁও প্ৰধানসকল আছে, জলমিত্ৰ আছে, আৰু আমাৰ যিখিনি আমাৰ কৃষি সখী, বেংক সখী বা পশু সখীবিলাক আছে, তেওঁলোকে এটা দাগত ছাৰ্ভে কৰাৰ কাৰণে 10 টকাকৈ পাব। পুৰুষ মহিলাৰ কথা নাই, যিটো আমাৰ এতিয়া গভমেণ্টে নটিফাইড কৰিছে অকল গাঁও প্ৰধান, জলমিত্ৰ আৰু আমাৰ সখীসকলক তেওঁলোকে কৰিব পাৰিব। ৰাইজৰ সহায় সহযোগিতা ইয়াত কিছুমান মানুহে মানে ভাবিব পাৰে যে আমাৰ মাটিখিনি কিবা কৰিব, সেইখিনি কোনো কথা নাই, কোনো লছ নহয়। কিন্তু তেওঁৰ মাটিখিনি কি হৈ খেতি কৰিছে সেইখিনিহে আমাক অন্তৰ্ভুক্ত কৰিম। ইয়াত মাটিৰ কোনো হৰণ ভগন কাৰো নহয়, আৰু মাটিৰ মালিকৰো কোনো প্ৰয়োজন নাই, কিন্তু মাটিখিনি কি শস্য আছে আমাক সেইটোহে লাগে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা A to Z।